প্ৰিয় দৰ্শক, চিৰা ভাজি খাই আছোঁ। কেনেকৈ ভাজিলোঁ তাকে দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি আশা কৰিলোঁ। চিৰাখিনি জাৰি বাছি ধুই ল'লোঁ, জৰজৰীয়া কৰি থৈ ল'লোঁ। তিয়াই ৰাখিব নালাগে। টাৱাত তেল ঢালি দিলোঁ, তেল গৰম হৈছে, জিৰা দিলোঁ, পিঁয়াজ আৰু জলকীয়া। সোৱাদ অনুসৰি নিমখ, হালধি আৰু চেনি দি দিছোঁ। এতিয়া মিলাই দিছোঁ। পিঁয়াজৰ কেঁচা গন্ধ গৈছে, আলু আৰু ফ্ৰেঞ্চ বিন দি দিছোঁ। গোটেইখিনি ভালদৰে এতিয়া মিহলাই দিছোঁ। চিৰা বিভিন্ন প্ৰকাৰে খাব পাৰি। এইদৰে মাজে সময়ে মুখৰোচক খাদ্য প্ৰস্তুত কৰি খাব পাৰি। ব্ৰেকফাষ্ট আৰু টিফিন হিচাপে খোৱাৰ উপৰিও ল'ৰা ছোৱালীক স্কুল কলেজলৈ দি পঠিয়াব পাৰি, নিজেও লৈ যাব পাৰি টিফিনত খাবলৈ। গেছটো কমাই কেইমিনিটমান ঢাকি ৰাখিম। পানী ওলাই গৈছে। কেৰাহীটো ভাজি ল'ব পাৰি, কিন্তু টাৱাত হ'লে বেছি সুবিধা হয়। গেছটো মিডিয়াম ফ্লেমত দিব, বেছি জুই দিলে লাগি ধৰিব পাৰে। তেল ওলাইছে, এতিয়া মই মটৰখিনি দি দিছোঁ। কেইটামান কেঁচা মটৰ, বেছি দিয়া নাই, মিলাই দিছোঁ। আলু আৰু ফ্ৰেঞ্চ বিনবিলাক অলপ টান টান হৈ থাকিলে ভাল লাগে খাই। অলপ টান হৈ আছে এইবিলাক। 70% সিজিলে, এতিয়া চিৰাখিনি দি দিছোঁ। এইখিনি চিৰা মই ধুই থৈছিলোঁ, তিয়াই ৰখা নাই। তিয়াই ৰাখিলে বেছি ভেৰভেৰীয়া কোমল হৈ যায়, এনেকৈ ধুই থ'লে খাই ভাল লাগে। এতিয়া চিৰাখিনি মিহলাই দিছোঁ। 2 মিনিট ঢাকি থৈছিলোঁ, হৈ গ'ল চিৰাখিনিতো সিজা চিৰা। এতিয়া ধনিয়াৰ ছিজন, ধনিয়া অলপ দি দিছোঁ। ধনিয়া ইচ্ছামতে দিব পাৰে, বেছি হ'লে ভালেই লাগে খাই। ধনিয়া আৰু জ্বলা এই দুটা নিজৰ সোৱাদ অনুসৰি। চিৰাখিনিৰ লগত এতিয়া ধনিয়াখিনি মিহলাই দিছোঁ। হৈ গৈছে। মই চেনি খাই ভাল পাওঁ আৰু অলপ চেনি দি দিছোঁ। মোৰ কাৰণে মিঠা কম হৈ আছিল, এতিয়া মোৰ কাৰণে মিঠাৰ জোখত হৈ গ'ল। সোৱাদৰ কাৰণে ঘিউ বা বাটাৰ দিব পাৰে। মোৰ বাটাৰ নাই আজি, মই সেইকাৰণে ঘিউ অলপ দি দিছোঁ। মনোৰমা ঘিউ দিছোঁ। এতিয়া অফ কৰি দিছোঁ, ঢাকি দিছোঁ। এয়া আমাৰ দুয়োজনৰ। এওঁৰ চাহ কম, মোৰ চাহ বেছি। চাহেৰে খাম। এইটো মোৰ বেয়া অভ্যাস। দিনটোত গাখীৰ চাহ 2 কাপ খাওঁ আৰু বেছি বেছিকৈ খাওঁ, কিন্তু খাব নালাগে। ৰঙা চাহে খাব লাগে জানো, তথাপিও এয়া এওঁৰ ভাগৰ। এতিয়া মই খাম। অকণমান যদি চচ ল'ব পৰা যায় তেতিয়া খাই ভাল লাগে, কিন্তু মই চচ নোলোৱাকৈ খাম। ভাল লাগিছে। এনেকৈ যদি টিফিন আৰু ব্ৰেকফাষ্ট খাব পাৰে, কম সময়ৰ ভিতৰতে খাব পাৰে, খাবলৈও ভাল। মাজে মাজে মুখৰোচক খাব লাগে এইদৰে। কিন্তু এটা কথা মনত ৰাখিব, চিৰাখিনি বেছি ভাজি নিদিব। যদি চিৰাখিনি বেছি ভাজি দিয়ে তেতিয়া প্লাষ্টিকৰ নিচিনা হৈ যাব। সেইকাৰণে চিৰা দিয়াৰ অলপ পিছতেই, 2 মিনিটমানৰ পিছতেই ধনিয়া চনিয়া দি নমাই দিব লাগে আৰু গেছটো কমাই দিব লাগে চিৰা দিয়াৰ সময়ত। বাকী লগত যিখিনি পাচলি দিব, গাজৰ, ইচ্ছামতে মই ইয়াত যেনিবা 3 বিধ দিছোঁ, আপোনালোকে দেখিলে। পাচলিখিনি 80% বা 70% সিজাৰ লগে লগে ওপৰত দি দিব পাৰে। আৰু এনেকৈ মুড়ি ধুইও দিব পাৰে, খাই খুব ভাল লাগে। আৰু ইয়াৰ ওপৰত মই কেইটামান শুকান মুড়ি লৈও খাম, খুব ভাল লাগিব। আপোনালোকক দেখুৱাই আছোঁ। অকণমান লৈছোঁ, বেছি ল'লে মই খাব নোৱাৰোঁ ন, অকণমান সোৱাদৰ কাৰণে। বঢ়িয়া।
ঠাণ্ডা দিনত চাহখিনি ঢাকি ঢাকি ৰাখিয়ে খাবলগীয়া হয়, নহ'লে এইখিনি খাওঁ মানে চাহ ঠাণ্ডা হৈ যাব। চাহো ভাল হৈছে, এতিয়া খাই লওঁ। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মতামত দিয়ক। আপোনালোক কুশলে থাকক। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে। আজিলৈ মই ৰূপাঞ্জলিয়ে বিদায় ল'লোঁ। নমস্কাৰ।